গতিকে আমি এতিয়া পাঠভাগ উলিয়াই লৈ অনুষ্ঠান ভাগৰ কাৰণে আগবাঢ়োঁ। দশম অধ্যায় হ'ল বিভূতি যুগ, একাদশ অধ্যায় হ'ল বিশ্বৰূপ দৰ্শন আৰু দ্বাদশ অধ্যায় হ'ল ভক্তি যুগ। বিশ্বৰূপ দৰ্শন যুগ ভাগে পাঠ হ'ব। এই হেৰি অৰূপ ক'ত গ'ল? অৰূপক মাতি দিয়ক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। নমো ভগৱতে বাসুদেৱায়। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা য়োৎসৱঃ মামকাঃ পাণ্ডবাশ্চৈব কিমকুৰ্বত সঞ্জয়। দিষ্টাতু পাণ্ডবানীকম বৃহং দুৰ্যোধনস্তদা আশয়ং উপসংগম্য ৰাজা বচনম অববৃত। ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত যুদ্ধৰ মনোভাৱেৰে সমবেত হোৱা মোৰ পুত্ৰসকল আৰু পাণ্ডুৰ পুত্ৰসকলে এই যুদ্ধক্ষেত্ৰতনো কেনে গতিবিধি আচৰণ কৰিছে, হে মোৰ মন্ত্ৰী সঞ্জয় তুমি মোক কোৱা বুলি ধৃতৰাষ্ট্ৰই গীতাশাস্ত্ৰত প্ৰথম বাক্যষাৰ ৰাখি দিলে। তেতিয়া ধৃতৰাষ্ট্ৰৰ মন্ত্ৰী সঞ্জয়ে দিষ্টাতু পাণ্ডবানীকম বুলি বাক্য আৰম্ভ কৰিলে যে দেখি কিন্তু কি দেখিছোঁ, তোমাৰ পুত্ৰ দুৰ্যোধনে তেওঁৰ প্ৰিয় আচাৰ্য দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ কাণে কাণে কিবা এটা কোৱা দেখিছোঁ। দুৰ্যোধনে দ্ৰোণাচাৰ্যক গীতাশাস্ত্ৰত প্ৰথমতেই কাণে কাণে কিবা এটা কোৱা দেখিছে। কোনে? সঞ্জয়ে। ধৃতৰাষ্ট্ৰই কি চাব বিচাৰিছে? মামকাঃ মোৰ পুত্ৰসকল, পাণ্ডৱাশ্চৈব পাণ্ডুৰ পুত্ৰসকল। তেওঁ চাব বিচাৰিছে দুটা ভাগ, এটা ভাগ মোৰ আৰু ইটো ভাগ মোৰ পুত্ৰসকলৰ শত্ৰু, মোৰো শত্ৰু। তেওঁ চাব বিচাৰোঁতেই দুভাগ কৰি লৈছে। সঞ্জয়ে গোটেইখিনিকে আকৌ একত্ৰ দৃষ্টিয়ে চাইছে। কি কৰি চাইছে? দিষ্টাতু দেখি তুমি দুটা দৃষ্টিৰে দুটা ভাগ দেখিছা, মই কিন্তু আত্মদৃষ্টি আৰু ঈশ্বৰ দৃষ্টিৰে মই সকলোতে একেটা তত্ত্বকেই দেখা পাইছোঁ যে তোমাৰ অহংকাৰ ৰূপী পুত্ৰ দুৰ্যোধনে
দ্ৰোণাচাৰ্য স্বৰূপ দ্বৈত বুদ্ধি সম্পন্ন আচাৰ্যৰ স্থানত ফুচফুচাই কিবা এটা কৈছে। এতিয়া আজি পাঠ হ'ব গীতাৰ বিশ্বৰূপ দৰ্শন। এই বিশ্বৰূপকে দৰ্শন কৰিছে সঞ্জয়ে। ধৃতৰাষ্ট্ৰক এতিয়া সঞ্জয়ে এই বিশ্বৰূপৰ তত্ত্ব কথাখিনি কৈ থাকিব। গীতা শাস্ত্ৰ ভাগৰ বিশেষত্ব এইটোৱেই, সঞ্জয়ে বহুত আঁতৰৰ পৰা গোটেই যুদ্ধখনৰ সকলোকে দেখা পালে। কৃষ্ণই অৰ্জুনক গীতা কৈছে, কিন্তু অৰ্জুনে সকলোকে দেখা পোৱা নাই। অৰ্জুনে সন্মুখটোহে দেখা পাইছে, তেওঁ পিছফালে কি আছে পৃষ্ঠভাগখিনি দেখি থকা নাই। সেইটো কাৰণে গীতা সঞ্জয়েহে কৈ আছে। সঞ্জয়ে কি কৰিছে? আগফাল পাছফাল সকলো দেখি আছে। গতিকে আমি সমস্তখিনিকে দৰ্শন কৰিবলৈ সুযোগ পাব লাগিব। হে গজেন্দ্ৰ নমিলা জলে গাহে ধৰিলা বলে, এৰাতে নপাৰি ভয়লা শান্ত, সবে হস্তি বল দিল এৰাই বাক নপাৰিল, এ জলতে মগন ভয় লা মাত্ৰ। গজেন্দ্ৰ জলত নামিছিল কেলি কৰিবলৈ? বিশ্বৰূপ দৰ্শনত ভাগৱতৰ এই তত্ত্ব কথাটো পদ অনুবাদ কৰিবৰ সময়ত গোবিন্দ মিশ্ৰ প্ৰভুজনে আনি লৈছে। কিয় আনি লৈছে? গজেন্দ্ৰে জলত নামিছে আৰু গাহেও এই গজেন্দ্ৰৰ চৰণতেই কামুৰি ধৰিছে। আমি প্ৰত্যেকেই দেহৰূপী প্ৰকৃতিৰ তত্ত্বত থকাৰ কাৰণে আমাক ধাৰণ কৰি থকা শক্তিটোৱেই হ'ল ঈশ্বৰৰ অহংকাৰ। ঈশ্বৰৰ অহংকাৰ তত্ত্ববিলাকে আমাক ধৰি আছে। সেইটো কাৰণে আমাৰ এই দেহটোৱেই হ'ল গজৰূপী গজেন্দ্ৰ। দেহটো এই গজৰূপী গজেন্দ্ৰৰ পৰা পাপ উৎপত্তি হয়। কেনেকৈ পাপ উৎপত্তি হয়? এই সংসাৰখনক চিনি নোপোৱা হয়, জগতখনক চিনি নোপোৱা হয়। সেইটো কাৰণে গজেন্দ্ৰ ক'ত নামিলে? জলত নামিলে। এয়া জল মানে সেই জলৰ কথা কোৱা নাই, এই সংসাৰৰ ভৱজলৰ কথা কৈছে, মায়া জলৰ কথা কৈছে। এই মায়াৰ জলত গজেন্দ্ৰ নামিলত মায়াত কি থাকে? মায়াত ভ্ৰম থাকে, মায়াত মৃত্যুৰ ভয় থাকে, মায়াত সংশয় থাকে। সেইটো কাৰণে সেই মায়াতেই আছে লুকাই কি? কাল গাহৰূপী এই গাহটো। গাহটো হ'ল পাপ, গজেন্দ্ৰ হ'ল অহংকাৰ। এতিয়া পাপে তললৈ টানে, অহংকাৰে মোক টানিব নোৱাৰো বুলি ওপৰলৈ টানে। সেইটো কাৰণে গাহ আৰু গজেন্দ্ৰ দুটা বস্তুৰ যুদ্ধ। ক'ৰ যুদ্ধ? এফালে যদি পাপ, সিফালে হ'ল অহংকাৰ। এতিয়া গোবিন্দ মিশ্ৰ প্ৰভুজনাই কৈছে যে গীতা শ্ৰৱণ কীৰ্তন কৰা সকলেও এই তোমালোকক যে চৰণত ধৰি পাপৰূপী গাহে তললৈ টানি আছে, আৰু তোমালোকে সেই পাপৰ পৰা গাহৰ মুখৰ পৰা মুক্ত হ'বলৈ নিজে যিমান চেষ্টা কৰি আছা, এই চেষ্টা কেতিয়াও সফল নহ'ব। কাৰ চৰণত ধৰিব লাগিব? হৰিৰ চৰণত আমি ধৰিব লাগিব। এই পূৰ্বৰ ভক্তিৰ বলে তোমাক স্মৰিলা মনে, এ পদ্মগোট খুন্দে ধৰি তুলি, মৃত্যু ভয়ে মগ্ন ভৈল চৰণে শৰণ লৈল, ত্ৰাহি ত্ৰাহি নাৰায়ণ বুলি। কৃপাময় দেৱ হৰি গৰুৰ স্কন্ধত চৰি,
অশীঘ্ৰে আহিল অন্তচক্ৰ পানী ভক্ত দুখ দেখি স্বামী গৰুৰ স্কন্ধৰ নামি হে গ্ৰাহকো কাটিলা চক্ৰহানি। আমাক গীতা শ্ৰৱণ কীৰ্তন কৰা সকলক শাস্ত্ৰভাগৰ পদৰ নিবন্ধনৰ আৰম্ভতে আমাক নিবন্ধকাৰে জনাইছে যে আমি জন্ম যে হ'লোঁ, আমাৰ এদিন মৃত্যু হ'ব। জীৱই জন্ম হোৱাৰ পাছত মৰিব নিবিচাৰে। মৃত্যুৰ পৰা হাত সাৰিবলৈ প্ৰত্যেকেই নিৰন্তৰ যত্ন কৰি থাকে। মৃত্যু কাৰো কাম্য নহয়, হয়নে বাৰু? মৃত্যুৰ ভয় আমাৰ প্ৰত্যেকৰে থাকেই, কিন্তু এই মৃত্যুৰ ভয়টো আমাৰ নাইকিয়া হ'ব লাগিব। মৃত্যুৰ ভয়টো কেতিয়া নাইকিয়া হ'ব? যেতিয়া আমি আত্মা ঈশ্বৰক জানিম, যেতিয়া আমি পৰমাত্মাক জানিম, যেতিয়া আমি নিজক ভালদৰে জানিম। কি বুলি নিজক জানিব লাগিব? যে এইটো দেহ ঈশ্বৰে দিছে, সদায় কাৰণে আমাক দিয়া নাই। অনন্তকাল জীয়াই থাকিবলৈ আমাক এই দেহটো ঈশ্বৰে দিয়া নাই। এই দেহটো দিছে ঈশ্বৰে জীৱন্ত কালত যাতে আমি তেওঁক স্মৰণ কৰি তেওঁৰ সেৱা, তেওঁ উপাসনা কৰিব পাৰোঁ। যিদিনাখনে তেওঁৰ সেৱা উপাসনা কৰি ঈশ্বৰৰ কৃপাত শেষ হ'ব, সেইদিনাখনে আৰু এইটো দেহৰ আমাৰ প্ৰয়োজন নাথাকে। এইটো দেহ ভোগবিলাসৰ কাৰণে দিয়া নাই। আনন্দ উৎসৱ কৰিবলৈ আমাক এইটো দেহ ঈশ্বৰে দিয়া নাই। আমাক কালৰূপী সৰ্পই শিৰত নৃত্য কৰিয়ে আছে। কোন সময়ত কাৰ কেতিয়া মৃত্যু আহিব আমি কোনেও নাজানো। সেইটো কাৰণে আমি যাতে মৃত্যুৰ ভয়ৰ পৰা আঁতৰ হৈ থাকিবলৈ, দুখ কষ্ট এইবিলাকৰ পৰা আঁতৰ হৈ থাকিবলৈ, পাপৰ পৰা মুক্ত হৈ থাকিবলৈ আমি যাতে হৰিত সৰ্বদা সুদৃঢ় বিশ্বাস আৰু ভক্তি ৰাখোঁ। হে ৰাম অজ ব্ৰহ্ম নিৰাকাৰ, হে নামৰ ৰূপ নাহি যাৰ, হে বাক্য ৰমণৰ গোচৰ, কিন্তু তুমি যোগেশ্বৰ ভকতৰ প্ৰীতিকৰ, হে এতে দেখি মাকবান চামোৰ। কৃষ্ণ বোলে শুনা পাৰ্থ, এই মূৰৰ ৰূপ অসংখ্যাত, হে নাম বৰ্ণ আকৃতি বিস্তৰ, হে ৰুদ্ৰাদিত্য বসু সোম অশ্বিনী কুমাৰ যম, হে বায়ু বহ্নি যক্ষ পুৰন্দৰ, অস্বৰূপত ধনঞ্জয়, ৰূপ দেখি হৈবা ক্ষয়, হে পাছে দুখ নেদিবাহা মোক, হে নিজ বিশ্বৰূপ মোৰ, হে তাপদীপ্তি ভয়ংকৰ, হে ঈশ্বৰ পাৰে দে খিবাক, হে মই দিব চক্ষু দিব নিজৰ ৰূপ দৰ্শাব, এ হৰ ব্ৰহ্মা নতুজা ক দেখে, কহয় মিশ্ৰ গোবিন্দ হে চৰণৰ অৰবিন্দ, হে সদা মূৰ নচাৰো মুখে,
বাসদ লোক ৰাম কৃষ্ণ বুলিও ক সুখে কৰা বৈকুণ্ঠ প্ৰয়াণ নামত কৰিও ৰতি হে নামে সে পৰম গতি হে নামে কৰে সংসাৰ নিৰ্জা হে প্ৰিয় কৰি বোলা তাত হেৰা কৰ জোৰ হাত ৰাম কৃষ্ণ বুলি উৎসুকে জয় কৃষ্ণ ঘোষ কৰা সুখে সংসাৰ কতৰা এ দাস কৰি লৈও যা মোকে হেন জানি সৰ্বজন হে কৃষ্ণ তৱৰ পিয়ামন কৃষ্ণ বিনে জানা না হিয়াৰ হে কৃষ্ণে শেষ বাৰ পান এৰিও কজতৱান হে কৃষ্ণ পদ কৰিও কসাৰ ভগৱান কৃষ্ণই অৰ্জুনৰ মনৰ এটা ইচ্ছা পূৰ কৰিব বিচাৰিছে এনেও কৃষ্ণৰ এটা নাম হ'ল পূৰ্ণ কাম ভগতৰ মনোস্কামনা তেওঁ পূৰ্ণ কৰি দিয়ে অৰ্জুনৰ মনত ডাঙৰ এটা ইচ্ছা হৈছে যে দশম যুগত ভগৱান কৃষ্ণই বিভূতি কথাখিনি ক'লে ঈশ্বৰৰ যিমান বিভূতি আছে অনন্ত নাগে বোলে 1000খন মুখেৰে গোটেই জীৱনটো জনমে জনমে কৈ থাকিলেও শেষ নহ'ব এই পৃথিৱীৰ ধূলি বালি যিমান আছে বোলে ধূলিকণা বালিকণা যদি কোনোবাই গণনা কৰি শেষ কৰিব পাৰেও ঈশ্বৰৰ বিভূতি গণনা কৰি কোনেও শেষ কৰিব নোৱাৰে অনন্ত বিভূতি তাৰে মুখ্য মুখ্য বিভূতিবিলাকৰ বিষয়ে গীতাৰ দশম যুগত বিভূতি যুগত ভগৱান কৃষ্ণই কৃপা কৰি অৰ্জুনক ক'লে বিভূতিবিলাক কি কি ক'লে যে মোৰ আটাইতকৈ ডাঙৰ বিভূতিটো হ'ল মোৰ ক্ষমা গুণটো সেইটো কাৰণে ভকত ক্ষমাশীল হ'ব লাগিব ক্ৰোধী আৰু জেদী হ'লে ভকতি নষ্ট হ'ব অক্ৰোধ হ'ব লাগিব অহংকাৰ শূন্য হ'ব লাগিব ইমানবিলাক বিভূতিৰ পিছত প্ৰথম বিভূতিটোৰ কথাই অৰ্জুনক ক'লে বোলে কি মোৰ আটাইতকৈ ডাঙৰ বিভূতিটো হ'ল মোৰ ক্ষমা গুণটো বোলে মোৰ কিমান ক্ষমা আছে তাক পৰীক্ষা কৰি মই নিজে দেখুৱালোঁ বোলে কি বোলে ব্ৰহ্মাৰ ওচৰলৈ গ'ল সাপ দি ভস্মই কৰিব বিচাৰিলে শিৱৰ ওচৰলৈ গ'ল তৃতীয় নেত্ৰৰ সৈতে অগ্নিয়ে বাহিৰ কৰিবলৈ লৈছিলে নাৰদেহে আহি ৰক্ষা কৰিছে আৰু মোৰ ওচৰলৈ আহিলে আহি মোৰ বুকুতে গোৰ মাৰি দিলে ভৃগুমুনিয়ে মানে বাৰু আৰু মই তেওঁ চৰণৰ ধৰি মালিচ কৰি কৰি তুমি বৰ কষ্ট পালা নেকি বুলি মই তেওঁক কি কৰিলোঁ মোৰ ক্ষমাশীল গুণেৰে সৈতে মই তেওঁক ক্ৰোশিত কৰিলোঁ তাৰ ভিগুৱে কান্দিছে যে তোমাক পৰীক্ষা কৰি যদি চিনি নাপাওঁ কেনেকৈ চিনি পাম যিজনৰ লগত ইমান ক্ষমাগুণ আছে সেইজনেই মোৰ স্বামী সেইজনেই শ্ৰেষ্ঠ দেৱ বিষ্ণু তুমি বাকী ব্ৰহ্মা আৰু শিৱৰ ওচৰত ক্ষমাগুণ কমকৈ আছে বেছি নাই কিন্তু তুমি ক্ষমাৰ মূৰ্তি সেইটো কাৰণে ঈশ্বৰৰ আটাইতকৈ ডাঙৰ বিভূতিটো হ'ল ক্ষমা গতিকে ভকতে দুখ চাবই নাপায় বোলে সিদ্ধ চাবই নাপায় অকণমান গুণহে চাব লাগে আৰু ক্ষমা হ'ল ভগৱানৰ আটাইতকৈ শ্ৰেষ্ঠ বিভূতি যে অৰ্জুনক দশম যুগত ক'লে যে বেদবিলাকৰ ভিতৰত মই সামবেদ ৰজাবিলাকৰ মাজত মই ৰঘুপতি ৰাম মুনিসকলৰ মাজত সিদ্ধসকলৰ মাজত মই কপিল ভগৱান পক্ষীবিলাকৰ মাজত মই সুপৰ্ণা মানে গৰুৰ পক্ষী নদীবিলাকৰ মাজত মই দেৱনদী গংগা জ্যোতিষ্কবিলাকৰ মাজত মই সূৰ্য আৰু চন্দ্ৰ গ্ৰহবিলাকৰ মাজত মই হ'লোঁ পৃথিৱী সমুদ্ৰবিলাকৰ মাজত মই হ'লোঁ প্ৰশান্ত
বেদবিলাকৰ মাজত মই হলো সামবেদ, দেৱঋষিসকলৰ মাজত মই হলো নাৰদ, গন্ধৰ্বসকলৰ মাজত মই হলো চিত্ৰৰথ, আৰু পণ্ডিতসকলৰ মাজত মই হলো শুক্ৰাচাৰ্য, পুৰোহিতসকলৰ মাজত মই হলো বৃহস্পতি, দেৱতাবিলাকৰ মাজত মই হলো ইন্দ্ৰ, অষ্টবিলাকৰ মাজত মই হলো বজ্ৰ। ভগৱান কৃষ্ণই অৰ্জুনক ক'লে পনেতাসকলৰ মাজত মই হলো পনেতা পৰমেশ্বৰ টিকালজ্ঞৰী কি বেদব্যাস। গতিকে এই বিভূতিবিলাকক শ্ৰদ্ধা ভক্তি কৰিলে মোক শ্ৰদ্ধা ভক্তি কৰা হয়। হে অৰ্জুন, মোৰ মুখ্য মুখ্য বিভূতিবিলাকৰ বিষয়ে মই তোমাক জনালো। যে অৰ্জুনৰ মন গৈছে এই বিভূতিবিলাক বিশ্বৰূপত কেনেকৈ একত্ৰ হৈ আছে। তোমাৰ সেই অতি শ্ৰেষ্ঠ সেই বিশ্বৰূপ মই কেনেকৈ দৰ্শন কৰিবলৈ পাম। অৰ্জুনে আৰু কান্দি কান্দি হাতযোৰ কৰি ক'লে তোমাৰ বিভূতি কৈ থাকিলেও শেষ নহয়। মই গম পালোঁ যি সমস্ত বিভূতিৰ কথা তুমি মোক ক'লা সেইবিলাক যে তুমিয়েই মই আজি আকৌ নতুনকৈ মই অনুভৱ কৰিব পাৰিলোঁ। তোমাৰ আৰু তুমি ৰচনা কৰা এই বস্তুবিলাকৰ মাজত যে ভেদ নাই মই সেইটো জানিলোঁ। কিন্তু হে পৰম পিতা পৰমেশ্বৰ, হে মোৰ গুৰু দৈৱকী নন্দন কৃষ্ণ, যদি মোৰ চাবৰ যোগ্য হওঁ মই, তুমি মোক তোমাৰ বিশ্বৰূপটো এবাৰ দৰ্শন দিব লাগে। তেতিয়া কৃষ্ণই কৈছে মোৰ বিশ্বৰূপ তোমাৰ এই চকুৰে চাব নোৱাৰা। বোলে এই চকুৰে কিয় চাব নোৱাৰা? বোলে এই চকুৰে যদি তুমি বিশ্বৰূপ চোৱা জ্বলি লগে লগে ভস্ম হৈ যাব। এই ৰূপে তুমি বিশ্বৰূপ চাব নোৱাৰা, ছাই হৈ যাবা জ্বলি। এইটো কাৰণে বিশ্বৰূপ চাবৰ কাৰণে মই আকৌ তোমাক দিব্য দৃষ্টি দিব লাগিব। গতিকে বিশ্বৰূপ হ'ল দিব্য দৃষ্টি। বিশ্বৰূপ হ'ল ঈশ্বৰৰ দিব্য দৃষ্টি। ঈশ্বৰৰ দিব্য দৃষ্টিত যিটো ৰূপ প্ৰকাশ পাইছিলে সেই ৰূপটোৱে হ'ল বিশ্বৰূপ। অৰ্জুনে চাব পৰা নাই, চাওঁতেও কৃষ্ণইহে চাইছে। অৰ্জুনে ভয়তে পেপুৱা লাগি মূৰ্ছিত অৱস্থাতহে আছিলে। কিহে চাইছিলে? অৰ্জুনে দিয়া সেই কৃষ্ণই দিয়া সেই দিব্য শক্তিটোৱেহে চাই আছিলে। হয়নে বাৰু? তেনে আনন্দময় মহিমাযুক্ত বিশ্বৰূপৰ কথা আমি এতিয়া শ্ৰৱণ কীৰ্তনৰ যোগেদি প্ৰত্যক্ষ কৰিব পাৰিম। এই সঞ্জয় বদতে শুনা অম্বিকাৰ সুত, এ কৃষ্ণে দেখাইল ৰূপ আতি অদ্ভুত, অনেক নয়ন বাহু শিৰ অসংখ্যাত, এ কীৰ্তি কুণ্ডল হাৰ এ শোভা কৰে তাত, এ কংকন বলয় আঙ্গুষ্ঠিক পিন্ধি হাতে, এ নানা দিব্য অস্ত্ৰ শস্ত্ৰ এ ধৰি আছে তাতে, এ সুগন্ধ চন্দন মাল্য বস্ত্ৰ পিন্ধি পিত, এ কেউৰ কংকিনী কাঞ্চী এ কতি সমন্বিত, এ দশো দিশে ঢাকিলে কনুপুৰৰ ৰোল, এ কোলাহল শব্দেনো শুনে মাতবোল, এ বদনৰ জ্যোতিতে উজ্জ্বল দিশ বাস, এ অকালে প্ৰলয় যেন এ কালে কৰে গাস, এ নাহিকে উপমা ৰূপ দেখি লাগে ভয়, এ যেন এক কালে কুটি সূৰ্যৰ উদয়। সঞ্জয়ে ব্যাসদেৱে দান কৰা দিব্য দৃষ্টিৰ যোগেদি চাইছে। দিব্য দৃষ্টি এটাই, দুটা নহয়। যিটো প্ৰণেতা স্বৰূপে বেদব্যাসে সঞ্জয়ক দিলে, যিটো পৰম পুৰুষ ৰূপে কৃষ্ণই অৰ্জুনক দিলে। এতিয়া খুব ভাগ্যৱান সকলে সেইটো কাৰণে চকু মুদি চাব পাৰে। আৰু বিশ্বৰূপ যদি কোনোবাই চাব বিচাৰে তেতিয়াহ'লে এই বিশ্বৰূপ দৰ্শন যুগটো অতি কমেও 10 বাৰমান পাঠ কৰিব লাগিব। 10 বাৰমান পাঠ কৰি চকু মুদি ধ্যান কৰিলে
সেই ৰূপটো দেখা পাই যাব, সেইদৰেই দেখা পাব। যিদৰে অৰ্জুনে দেখিছিলে সেইটো ৰূপতে দেখা পাব। কিন্তু সেইটোৱে আৰু শৰণ ভজন শুদ্ধ হ'ব লাগিব, কায় বাক্য মন অত্যন্ত শুদ্ধ হৈ থাকিব লাগিব, হয়নে? অহংকাৰ অভিমানৰ ছিদ্ৰ লগত অকণো ৰাখিব নেলাগিব। আৰু তাতকৈও ডাঙৰ কথা আকৌ কোনোবা এজনে আজ্ঞা কৰিব লাগিব, আজ্ঞা নকৰিলে নেদেখে। কোনোবা এজন আকৌ ভকত বা বৈষ্ণৱৰ আজ্ঞা হ'ব লাগিব, তেতিয়াহে দেখা পাব। কিন্তু আমি এই বিশ্বৰূপ দৰ্শনৰ যিটো আনন্দ, এই আনন্দটো গীতাৰ বিশ্বৰূপ দৰ্শন যোগ শ্ৰৱণ কীৰ্তন কৰিও লাভ কৰিব পাৰোঁ। হে ৰাম, এই অদ্ভুত ৰূপ দেখি ভৈলন্ত বিস্ময়, এ হৰি সে আনন্দ নুম, এ ভৈল পুলকিত, এ হেন দেখি ভয় ভয়ে ধনঞ্জয় মহাবলী, এ দণ্ডৱতে পৰি নৰে, এ দণ্ডৱতে পৰি নমে, এ কৰি কৃতাঞ্জলি। দুই ভুজত ভগৱন্ত প্ৰভু কৃষ্ণ শ্যাম সুন্দৰ ৰূপত আছিলে। যেতিয়া অৰ্জুনে বিশ্বৰূপটো চাম বুলি যেতিয়া ইচ্ছা কৰি দিলে, সেইজন ভগৱন্ত কৃষ্ণ বিৰাট ৰূপত আকাশতকৈ উচ্চ হ'ল। কি হৈ গ'ল? তেওঁ দেহৰ মুখৰ পৰা শৰীৰৰ পৰা কোটি সূৰ্যৰ সমান চতুৰ্দিশে পোহৰ প্ৰকাশ হৈ যাবলৈ ধৰিলে। প্ৰথম ৰূপটো ওলোৱা নাই, প্ৰথম পোহৰহে প্ৰকাশ হৈছে। এই যেতিয়া অত্যন্ত বেছি পোহৰ প্ৰকাশ হৈ গ'ল, অৰ্জুনে ভয় খাই কুচিমুচি এই কৃষ্ণ যে দুইভুজ ৰূপত যে আছিলে, তেওঁ চৰণৰ ফালে চাই তেওঁ স্তুতি কৰি আছে, হে প্ৰভু মোৰ এতিয়া কি হ'ব, মই এই গোটেই জ্যোতিয়ে মোক এতিয়া গিলি পেলাব। এই পোহৰটোতনো কি প্ৰকাশ হৈছে বুলি যেতিয়াই অৰ্জুনে চাই দিলে, তেতিয়াই ভগৱান কৃষ্ণৰ এই বিৰাট জ্যোতিৰ পৰা সহস্ৰ 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 হাজাৰ হাজাৰ বাহুবিলাক ওলাবলৈ ল'লে। ভোজ কিন্তু দুখনেই হৈ আছে, আৰু দুই ভোজতে আছে তেওঁ, কিন্তু তেওঁ সেই বিৰাট দেহৰ সেই ৰূপৰ পৰা সহস্ৰ সহস্ৰ বাহুবিলাক প্ৰসাৰিত হৈ যেতিয়া ববলৈ ল'লে, তেওঁ এক বদনে আছিলে, মুখবিলাক সহস্ৰ বদনলৈ গুচি গ'ল। এখন মুখত যদি গণেশ, অন্যখন মুখত শিৱ, অন্যখনত ব্ৰহ্মা, অন্যখনত মনু, অন্যখনত প্ৰহ্লাদ, অন্যখনত কপিল, অন্যখনত নাৰদ, হয়নে? এইদৰে তেওঁ সেই বিৰাট দেহত প্ৰতিখন মুখতেই এই যিমানবিলাক বিভূতিৰ কথা কৈছিলে, হয়নে? ঈশ্বৰৰ যিমানবিলাক অৱতাৰ তত্ত্ব আছিলে, সমস্তবিলাকে দিব্য ৰূপত জ্যোতিৰ্মান হৈ তাত প্ৰকাশ পাইছে। আৰু চৰণত তেওঁ যদিও চলোৱা নাই, সাগৰৰ ঢৌত যিদৰে কাষত থাকিলে শুনা পায়, ভগৱান কৃষ্ণৰ চৰণৰ পৰা অৰ্জুনে কেৱল নুপুৰৰ ধ্বনি ৰামকৃষ্ণ ৰামকৃষ্ণ শুনিবলৈ পাইছে। এই ভয়ংকৰ ৰূপটো দেখি অৰ্জুনে যেনেকৈ জুইত চগা পৰে, চগাৰ মৃত্যু হয়, অৰ্জুনেও মনতে ভাবিছে যে এইটো ৰূপ চাই থকাৰ পাছত মই বাচি থাকিম নে বাৰু? এইটোতো অলপ ৰূপ নহয়। হে ৰাম ব্ৰহ্মাক দেখিলো তজু, অকণমান থাকি গৈছে। হে ৰাম এ প্ৰকৃতিক আদি কৰি মহদাদি তত্ত্ব, এ তব শৰীৰতে দেখো সমস্ত জগত, এ ব্ৰহ্মাণ্ড প্ৰকাশে এহি শৰীৰৰ ভিতৰ, এ তাৰ এক প্ৰদেশত এ দেখো চৰাচৰ, এ ব্ৰহ্মাক দেখিলো তজু এ নাভি কমলত, অ ৩৩ কোটি দেৱা দেখো এ ঋষিগণ যত, হে অতি অংগীৰস ভিগু দেৱল বামন, এ পুলস্তি পুল হব কিহ শংকৰখন। আমি কৈছিল নে কপিল কশ্যপ কংসু কুশিত কৌশিক,
হে কংকজে কদৰ্ম কন কাব্য বাল্মীকক বাল্মীকি বশিষ্ঠ ব্যাস ব্যাঘ্ৰ যে শ্ৰৱণ হে বিশ্বামিত্ৰ বামদেৱ হে বিভু বৈশ্বায়ন পাণ্ডিকিয়ে কি কৰি থকা দেখিছে বৈষ্ণৱ পাণ্ডিকিয়ে জন্মেজয়ক মহাভাৰত কৰি থকা দেখিছে এই ঋষিসকলে গংগাৰ পাৰত ভাগৱত শুনি থকা দেখিছে এই জগতত যি ঘটি আছে সমস্তখিনি অৰ্জুনে দেখি আছে হে ৰাম ঋষ্য সিংগী অস্তৱক পৰাশৰ হে অৱত্ৰি শৌনক সৌতি হে অৱন্তি শৌনক শক্তি সৌভৰি সগৰ ব্ৰহ্মাৰ দেহৰ পৰা সৃষ্টি হোৱা যিসকল ব্ৰহ্ম ভাৱনাযুক্ত বৈষ্ণৱ ঋষি আছিলে সেই ঋষিবিলাকক তেওঁ দেহতে দেখা পাইছে কাক দেখা পাইছে শক্তি কোন শক্তি হ'ল বশিষ্ঠৰ পুত্ৰ হ'ল শক্তিৰ পুত্ৰ হ'ল পৰাশৰৰ পুত্ৰ হ'ল ব্যাসৰ পুত্ৰ হ'ল শুক সমস্ত ঋষিক একত্ৰে দেখা পাইছে অৰ্জুন এই কৃষ্ণৰ বিশ্বৰূপত হে ৰাম গৰ্গ গৌতম গালপ হে গাৰ্গজে গাঙ্গেয় হে মধুচন্দ মধুকৈল্য মাণ্ডব্য মৈত্ৰেয় ঋষিয়ে বিদুৰক ভাগৱত কৈ থকা দেখিছে পৰীক্ষিত এই অৰ্জুনে মাণ্ডব্য ঋষিয়ে হাতত দণ্ড লৈ জল লৈ এই যমৰাজাক অভিসম্পাত দি থকা দেখিছে যিমান লীলা আছে সমস্ত লীলা এই বিশ্বৰূপৰ মাজতে প্ৰকট হৈ থকা দেখা পাইছে এই মৰিচি মিকন্দ মাৰ্কেন দয় বৃহস্পতি এই ৰুচি ভৰদ্বাজ শংখ হে ঋষি যে অগস্তি হে ৰাম ধূপ জ্বলাব নালাগে হে ৰাম আখুৰি অসিতবাদী আস্তিক খাৱল হে যমদগ্ন উখি নৰ আৰু যে যাবল হে যজ্ঞ দত্ত মুনি যাজ্ঞ বলক জটাধৰ হে যমদগ্নি জাতি মিত্ৰ হে জিমুঠ জাঠৰ হে বৃহদস্য সদৰ্শন পৰ্বত আস্তিক হে সমূহ সমীক সন্ধি পনি চিংগী শুক সিংহমুনিয়ে পৰীক্ষেত্ৰক অভিসম্পাত দি থকা দেখিছে হয়নে শুকমুনিয়ে পৰীক্ষিতক ভাগৱত কৈ থকা দেখিছে সেয়া ঘটনা ঘটাই নাই ঘটিবহে কিন্তু ঈশ্বৰৰ বিশ্বৰূপত সেইবোৰ চব প্ৰকাশ হৈ আছে হে ৰাম তথ্য উতান পাদ আৰু জৰাৎকৰ হে দুষ্মন্ত সংস্কৃতি দীৰ্ঘ পাদ কৰ্মহৰ হে সত্যকাম যথৰাক্ষ মৌন সসুদেৱ হে কৃষ্ণাত্ৰেয় মধুকৈল্য হে জনক গালৱ হে দেৱ ঋষি ৰাজ ঋষি গণ আছে যত হে দক্ষবাদী প্ৰজাপতি হে দেখিলো সমস্ত হে বাসুকীক আদি কৰি যত সৰ্পগণ হে একাদশ ৰুদ্ৰ সমে হে দেৱ শংকৰ অনন্ত সংগে নাগ যতে কোৱাছয় হে অসংখ্যাত ফনাসমে হে ৰত্ন প্ৰকাশয় হে ভূতপেত যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ অসিদ্ধ কিম পুৰুষ অপে চৰা বিদ্যাধৰ এ শৰীৰে পৰ্বত সিন্ধু সৰোবৰ যত এ তব দেহে দেখো হেৰা সেই একে প্ৰদেশত অস্থিবিলাকত পৰ্বতবিলাক লাগি আছে দেহৰ হীৰাবিলাকত নদীবিলাক বৈ আছে গম পাইছেনে বাৰু অন্ধকোষবিলাকত সাগৰবিলাক ধৰি আছে
ভগৱন্ত প্ৰভুৱে। আৰু যেতিয়া পদলৈ চাইছে তেওঁ পদৰ পৰাই পৃথিৱীখন উৎপত্তি হৈ আছে। শিৰৰ ফালে যেতিয়া চাইছে শিৰৰ পৰা স্বৰ্গখন নিৰ্মাণ হৈ আছে। চক্ষুৰ ফালে যেতিয়া চাই দিলে চন্দ্ৰ সূৰ্য জ্বলি আছে তাত। এয়া কি? এয়া হ'ল কৃষ্ণৰ বিশ্বৰূপ। হে ৰাম অসংখ্যাত শিৰৌৰ বাহু অতিশয় সৰ্বত্ৰ প্ৰকাশে নেত্ৰ নক্ষত্ৰন শংখ চক্ৰ গদা পদ্ম ধৰি আশা কৰে কীৰ্তি কুণ্ডল ৰত্ন মণি শোভা কৰে হে ৰাম বলয় কংকন হাৰ কিংকিনী নপুৰ তোৰ ৰহুৰৰ হাৰ কনক কেউৰ অজানু লম্বিত বন মালা কৰে কান্তি কৌস্তভে শুভয় গলে শিৱৎসৰ পান্তি নিতম্ব উপৰে পীত বস্ত্ৰ পৰিধান কপালে কুমকুম ৰেখা বিদ্যুতৰ থান পৰিমিত নাহি ৰূপ ব্যাপী আৱাচয় আদি অন্ত কোন মধ্য নজানি নিৰ্ণয় শৰীৰৰ তেজ দীপ্তি দেখি লাগে ভয় কালান্তক বহনি যেন দহি আৱাচয়। সঞ্জয়ে সেই ৰূপটো চাই গীতাঞ্জলি কৰি আছে। ধৃতৰাষ্ট্ৰক কৈ আছে এই ৰূপটো, হেৰা ৰাজন কি ৰূপল গ'ল তুমি শুনাচোন। যত যিমান ঋষি আছে চব কৃষ্ণৰ দেহতে স্তুতি কৰি থকা দেখিছো। যিমান হৰিৰ লীলা আছে তেওঁ সেই বিশ্বৰূপতেই ঘটি থকা দেখিছো। তেওঁ চকুবিলাক উজ্জ্বল জ্যোতিষ্ক হৈ জিলিকি থকা দেখিছো। মানে গলত তথাপিতো তেওঁ বনমালা লৈ আছে আৰু তেওঁ কণ্ঠত কৌস্তভ জিলিকি আছে। পীত বস্ত্ৰৰে সৈতে গোটেই জগতখনকে যেন পোহৰাই তুলিছে তেওঁ। কথাখিনি কৈ আছে সঞ্জয়ে কাক? ধৃতৰাষ্ট্ৰক। কেৱল চাই আছে কোনে? অৰ্জুনে। অৰ্জুনে চাইহে আছে, কিন্তু সঞ্জয়ে চাইও আছে, কৈও আছে আৰু যিখিনি তাত ঘটি আছে চব শুনিবলৈও পাই আছে। মানে গীতাৰ দৰ্শক আছিলে দুজন, শ্ৰোতা আছিলে এজন। ধৃতৰাষ্ট্ৰ শ্ৰোতা হিচাপে আছিলে ন? শ্ৰোতা এজন মানে ধৃতৰাষ্ট্ৰই দেখা নাই যদিও নহয়, শ্ৰোতা এজন, দৃশ্যমান চাই থকা হ'ল দুজন, গম পাইছেনে বাৰু? আৰু কৰি থকা এজন, গোটেইখিনিকে কৰাই আছে এজনে। মানে মহাকপি হলেও আকৌ সেই সময়ত কিতাপ পোনপটীয়াকৈ শ্ৰৱণ কৰিবলৈ সেইজনেহে পালে। সেইজনক আপুনি ভাবি বুলি ক'ব নোৱাৰে। ব্যাসৰ ঔৰসত জন্ম, গতিকে এইটো পুণ্যৰে এটা প্ৰবাহ, নহয় জানো বাৰু? আমাকহে দেখাইছে সেইভাগে, হয়নে? আমাক কিয় দেখাইছে? আৰে তেওঁকতো জন্মান্ধ কৰি দিলে, হয় নহয়? আমি যে আকৌ চকু থাকিও বন্ধ হলো। আমি যে চকু থাকিও নেদেখো, হয়নে নহয়? জুইৰ লগত থাকোঁতে আমি ঠাণ্ডাত পকাই আছো, জুই নাই গৈ পানীৰ লগত দি পঠিয়াওঁতে আকৌ পানী বিচাৰি বাহিৰত ফুৰিছোগে, হয়নে নহয়? সেইটো কাৰণে পানী মৰে পিৰাহত, অগ্নি মৰে জাৰত। হে ৰাম শৰীৰৰ তেজ দীপ্তি দেখি লাগে ভয় কালান্তক বহনি যেন দহি আৱাচয় অসংখ্য বিদ্যুত যেন একেলগে ছুটে চাহিতে নপাৰি চকু যুক্তি দেখি ফুটে তুমি সে অক্ষয় বিভু ব্ৰহ্ম নিৰাকাৰ জাত সন্তে হুৱে সৃষ্টি পালন সংহাৰ সবাৰো কাৰণ মায়া যত জগতৰ মায়াৰো কাৰণ জাক বোলয় ঈশ্বৰ।
মায়াদেৱীয়ে হুক কান্দিছে বিশ্বৰূপত। কিয় কান্দিছে? হে হৰি তুমি মোক কিয় মায়া কৰি থলা? মানে বাৰু লক্ষ্মী মাতাই কি কৰিছে? লক্ষ্মী মাতাই ভগৱন্ত প্ৰভুৰ চৰণ স্পৰ্শ কৰি ভগৱন্তক সেৱা কৰি আছে। বৰুণে কি কৰি আছে? বৰুণে জল দি আছে, সূৰ্যই পোহৰ দি আছে। প্ৰত্যেকেই নিজৰ নিজৰ কাম নিজৰ নিজৰ স্থানত কৰি থকা স্বত্বেও সমস্তখিনি কৃষ্ণতে দেখা পাইছে অৰ্জুনে। হে ৰাম মুখে তব অগ্নিসখী সূৰ্য নেত্ৰ বাপ, হে ৰাম এহি শৰীৰত আছে জগত সমস্ত, এতে বল বীৰ্য নপ ভাৱ নাহি অন্ত, তব মুখে অগ্নিসখী সূৰ্য নেত্ৰ বাপ, শৰীৰতে যে জগ তক দেয়তা, অদ্ভুত ৰূপক দেখিলো নাৰায়ণ, হে কাম্পতে আছয় দেখো শ্ৰদ্ধায় ভুৱন। দেখা পাইছা? হয়। এই আকাশৰ সীমা কৰি মধ্য পৃথিৱীৰ দশো দিশে নাগিলে ক তোমাৰ শৰীৰ, ব্ৰহ্মা মহেশ্বৰ আদি দেৱগণ যত, দূৰে থাকি শৰণ হয় চৰণত, কতু দেৱে আতি ভয়ে কৰি কৃতাঞ্জলি, দণ্ডৱতে পৰিণমে ৰাখা ৰাখা বুলি, বিশ্বদেৱ সিদ্ধগণ নাহি পৰিমিত, সিদ্ধ মুনি ৰুদ্ৰগণ দ্বাদশ আদিত, যক্ষ ৰক্ষ গন্ধৰ্ব সুৰম আছে যত, অচিনি কুমাৰ বায়ু 49 বায়ু 49 প্ৰকাৰ, হে ৰাম মূৰগ খেচৰ বিদ্যাধৰ বসু যত, ঘূৰ ৰূপ দেখি ভয়ে শ্ৰুতি ভৈলা হত, এইটো অসৎ দিশৰ ৰূপ চাহন নযায়, যেহেন চন্দ্ৰ ককুতি ৰাহু আশে ধাই, নয়ন শ্ৰৱণ বয়ন বিস্তৰ, নয়ন কি? শ্ৰৱণৰো, মানে নয়নে চাই আছে আৰু যিখিনি চাইছে সেইখিনি আকৌ তেওঁ শুনি থাকিবলৈ পাইছে। বয়ন কি? বয়ন পীতবস্ত্ৰ, তেওঁ বয়ন সেই পীতবস্ত্ৰখনতে গোটেই ব্ৰহ্মাণ্ডখন ধৰি আছে। তেওঁ অৰ্জুনে তেতিয়াহে ভাবিছে এইখন বস্ত্ৰ মানে পীতবস্ত্ৰ, এইখন অলপ বস্ত্ৰ নহয়, এনেই জ্যোতিৰ দৰে জ্বলি নাথাকে, সেইখনতে চবকে ধৰি ৰাখিছে তেওঁ। এই ৰাম মহাপ সমস্তে ব্যাপী সখীৰ বাহু নেত্ৰ কাণ, ধৰি তেন পাৰ ধৈৰ্য ভৈলে গত প্ৰাণ, বিকৃত কৰাল দন্ত অতি ভয়ংকৰ, সাগৰ সমান ভৈল বাদ্যান মুখৰ। ইমানখিনি লাগে অৰ্জুনে ঠিকেই দেখি আছে। এইটো কি ৰূপ? এইটো তেওঁৰ যিমানখিনি ইয়াত ক'লে এয়া হ'ল কৃষ্ণৰ সৃষ্টি আৰু পালন ৰূপ। সেইখনলৈকে আমিও ঠিকেই শুনিব পাৰোঁ। এতিয়া যিখিনি ক'ব সেইখিনি শুনিলে এতিয়া বুকু কঁপি যাব। এতিয়া অৰ্জুনে তেওঁৰ সংহাৰ ৰূপটো দেখিব। অৰ্জুনে এতিয়া ভগৱন্ত প্ৰভুৰ সংহাৰ ৰূপটো দেখিব, নহয় গোটেই জগতখনক তেওঁ এতিয়া মুখত ভৰাব। অসুৰবিলাকক গিলিব, পিশাচবিলাক তেওঁৰ পৰা পলাবলৈ বিচাৰিব, সকলোবিলাকক আনি তেওঁ চোবাই চোবাই খাব। তেওঁ দাঁতৰ ফাঁকত সেই অসুৰবিলাকৰ হাড়বিলাক লাগি থকা দেখিব। সেইখন যুদ্ধ কৃষ্ণই চাই দিলেই শেষ। যিখন কুৰুক্ষেত্ৰ, সেইখন শেষ কৰিবলৈ কৃষ্ণই হাতত অস্ত্ৰ ধৰিব নালাগে। সেইটো কাৰণে প্ৰতিজ্ঞাই কৰি থৈছে অস্ত্ৰ নধৰো বুলি। হয়নে বাৰু? তেওঁ অস্ত্ৰ ধৰিলে কি হয় অৰ্জুনক দেখুৱাই দিব। এতিয়া গোটেই জগত যিমান ব্ৰহ্মাণ্ডৰ যিমান বস্তু আছে চববিলাকক এফালৰ পৰা জ্বলাই ভস্ম কৰিব।
ভূত পেট পিশাচ অসুৰ দানৱ যত যিমান আছিলে তেওঁ সেই সংসাৰ ৰূপ যেতিয়াই দেখা পাই গ'ল সব তাৰ পৰা পলাই পতংগ দিবৰ কাৰণে এটা যত্ন কৰিব গতিকে হাত জোৰ কৰি মৌন হৈ শুনক এয়া শুনোতে হয়তো কাৰোবাৰ অকমান ভয়ো লাগিব পাৰে হে ৰাম এই বিকৃত কৰাল দন্ত অতি ভয়ংকৰ এ সাগৰ সমান ভৈল এ ব্যাদান মুখৰ এ লহ লহ জীৱা মাতি ভয়ংকৰ ঘোৰ এ ভয়ত কম্পিত চিত এ থিৰ নোহে মোৰ এ সুখক নলভোনে দে খুহু দিশ পাশ এ প্ৰসন্ন হৈও কবাপ এ জগত নিবাস অৰ্জুন ভয়তে মোৰ চাগিছে হে প্ৰভু মই নোৱাৰো চাব এইটো ৰূপ তোমাৰ গোটেই জগতখনকে তুমি এতিয়া গ্ৰাস কৰিবলৈ লৈছা এই নামে যেহেন অমিত খাইতে এ খুজিলে কণৰে এ অমিত সাগৰে পৰি এ তল যাই মৰে